সন্থাই আজি আমি মানে অসমৰ আটাইতকৈ বৰ্তমান ব্যৰ্থ মন্ত্ৰী যে আছে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আজি তেওঁৰ পুতলিকা দাহ কৰিছোঁ। কাৰণ গোটেই অসম জুৰি বৰ্তমান মূল্য বৃদ্ধিৰ নামত অসমীয়া ৰাইজৰ যিটো কামিহাৰ ভাঙাৰ এটা ষড়যন্ত্ৰ কৰি আছে, যিটো স্বৈৰতান্ত্ৰিক এটা ৰাজত্ব চলাই আছে, তেওঁলোকৰ বিৰুদ্ধে আজি আমি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ পুতলিকা দাহ কৰিছোঁ। আৰু অসম চৰকাৰ তথা অসমৰ যোগান বিভাগক আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে ক্ষুদ্ৰ এটা সামগ্ৰীৰ পৰা যিকোনো ইন্ধনজাত সামগ্ৰী নহওক কিয় সকলো সামগ্ৰীতে বৰ্তমান যি আকাশলংঘী মূল্যবৃদ্ধি আপোনালোকে কৰিছে, অসমীয়া জাতিৰ আৱেগ অনুভূতি নুবুজাকৈ যেনেকৈ আপোনালোকে মূল্যবৃদ্ধি কৰিছে, স্পষ্ট উকিয়নি ছাত্ৰ সন্থাৰ যে অতি সোনকালে যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে কিন্তু অসমৰ প্ৰতিটো ৰাস্তা আলিবাট ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আৰু এই আন্দোলনে এটা ভয়াৱহতাৰ সৃষ্টি কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে, নহ'লে কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ছাত্ৰ সন্থাই কোনো পথে কি নকৰে। মূল্যবৃদ্ধিয়ে আচলতে সাধাৰণ জনতাৰ মাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছে? আজি মূল্যবৃদ্ধিৰ বাবে বহুত মানুহে হস্পিটেলৰ বিচনাত থাকি মৃত্যু সাৱটি লগা হৈছে। আজি বহুত মানুহে ঔষধ নাখাই ছটফটাই মৃত্যুবৰণ কৰিব লগা হৈছে। বহুত মানুহৰ দুবেলা দুমুঠি যিটো খায় সেইটো বন্ধ হৈ যোৱাৰ এটা উপক্ৰম হৈছে। কেৱল দুই এজন মানুহক অৰুণোদয় বা বেলেগ আঁচনি দি যদি ভাবে যে বোলে মূল্যবৃদ্ধি একো ইফেক্ট নকৰে তেনেহ'লে এক দুৰ্ভাগ্যজনক কথা। আজি 1100-1200 টকা দি এটা ফেমিলি চলে নেকি? এটা গেছ চিলিণ্ডাৰৰ দাম আপোনাৰ 1100-ৰ পৰা 1200 টকা, চাউলৰ দাম 50 টকা, এটা আটাৰ দাম 40 টকা 50 টকা, এনেকৈ হ'ব পাৰে নেকি আচলতে? গতিকে অসমৰ মুখ্যমন্ত্ৰী যি স্বৈৰতান্ত্ৰিক কি কৰি আছে, ৰাজত্ব চলাই আছে, এয়া কিন্তু অসমৰ ৰাইজে বুজি পাইছে। আজি স্মাৰ্ট মিটাৰৰ নামত অসমীয়া মানুহক জুৰুলা কৰি পেলাইছে। যিকোনো বস্তুটো আচলতে আকাশলংঘী মূল্যবৃদ্ধি। গতিকে স্পষ্ট সকীয়াই দিছোঁ যে অতি সোনকালে মূল্যবৃদ্ধিৰ পৰা ৰেহাই দিব লাগে অসমৰ জনতাক, নহ'লে কিন্তু অসমৰ জনতাই আৰু বহি নাথাকিব। ক্ষোভিত হৈছে। অতি সোনকালে ছাত্ৰ সন্থাৰ নেতৃত্বত কিন্তু বৃহৎ আন্দোলন হ'ব, গণতান্ত্ৰিক ধাৰাবাহিক আন্দোলন, এয়া স্পষ্ট হ'ব। চাওক, আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমালোকে আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ যি ৰঞ্জিত দাস আছে তেওঁ যি হাৰে গণতন্ত্ৰ কৌশলেৰ ৰাজনীতি কৰি আছে, এই গণতন্ত্ৰ আমালোকে মানি নলওঁ। কাৰণ আমালোকে গণতন্ত্ৰ ৰাজ্যত থাকোঁ, এই গণতন্ত্ৰ ৰাজ্যত যে এনেকুৱা গণতন্ত্ৰ লুটি আছে আমি মানি নল'ম। কাৰণ আমাৰ দুখীয়া মানুহে আজিকালি বজাৰত যাব নোৱাৰা হৈছে। ইয়াৰ এটা কাৰণ যি হাৰে তেওঁলোকে মূল্যবৃদ্ধি কৰি আছে দিনক দিনে। এই মেডিচিন কওক, আপোনালোকে জৰুৰীকালীন সেৱাৰ ৰন্ধন গেছ কওক, দিনক দিনে মূল্যবৃদ্ধি কৰি আছে আৰু আমাৰ দুখীয়া ৰাইজক আৰ্থিকভাৱে জৰুৰীলা কৰি আছে। এতিয়া আমাৰ যিবিলাক অত্র অঞ্চলত জনসাধাৰণ আছে, গোটেই অসমৰ জনসাধাৰণ বজাৰত যাব নোৱাৰা পৰিস্থিতি হৈছে। তাৰ কাৰণ ৰঞ্জিত দাস তথা অকল বিজেপি চৰকাৰক অকল লাগে মুনাফা আৰু মুনাফাৰ বাহিৰে তেওঁ একো চিন্তা চৰ্চা নকৰে। আমি বিজেপি চৰকাৰক সকীয়নি দিছোঁ যে আগন্তুক 2-3 দিনৰ ভিতৰত যদি মূল্যবৃদ্ধি, ৰন্ধন গেছ যেনেকুৱা মানুহৰ জীৱন মৰণক লৈ খেলা মেডিচিন, অত্যাৱশ্যকীয় সামগ্ৰীৰ শাক পাচলিৰ যদি মূল্য হ্ৰাস নকৰি দিয়ে তেনেহ'লে আগন্তুক দিনত গোটেই অসমত জুই জ্বলিব। এইটো মই স্পষ্টভাৱে কৈ দিছোঁ। আজি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ৰঞ্জিত দাস তেওঁ কি ক'ম, তেওঁৰ নিচিনা নীলাজ মন্ত্ৰী আজি অব্দি যোৱা নাই। গোটেই অসমত ইমান বেয়া ব্যৱহাৰ তেওঁ কৰি আছে। গোটেই অসমৰ মানুহে আজি বজাৰত নোযোৱা পৰিলক্ষিত হৈছে। তাৰ কাৰণ এটা মানুহে হাজিৰা কৰি 300 টকা পায়। এই 300 টকা যদি 5 দিন ইউজ কৰে 1500 টকা হ'ব। 1500 টকা দি এটা গেছ ভৰাব লাগিব, তেতিয়া 5 দিন তেওঁ খাব কি? এইটো ৰঞ্জিত দাসৰ কি চিন্তা চৰ্চাত নাহে নেকি? ৰঞ্জিত দাস আচলতে তেওঁ একো বুজি নাপায়। ৰঞ্জিত দাস অকল তেওঁৰ মুনাফা আদায় আৰু তেওঁক ধনকৌশল ধনবীৰ হ'ব লাগে, এইটো চিন্তা চৰ্চা কৰি তেওঁলোকে আহি আছে। নিৰ্বাচন টকাৰ প্ৰয়োজন হ'ব, এইকাৰণে সাধাৰণ ৰাইজক ঠগি টকা পইচা চিন্তা চৰ্চা লুটি আছে তেওঁলোকে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।